নমস্কাৰ টাইমেটলৈ স্বাগতম মই অভিলাষ আৰু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ পাকিস্তানৰ সৈতে গৌৰৱ গগৈৰ কি সম্পৰ্ক কি গোপন সম্পৰ্ক আছে আলী তৌকি শেখৰ সৈতে গৌৰৱ গগৈ আৰু পত্নী এলিজাবেথৰ কি সম্পৰ্ক আছে সকলোবিলাক আজি ফাদিল হ'ব 10:30 পিছতে মুখ্যমন্ত্ৰী ৰাষ্ট্ৰ কপাই যোৱা সংবাদমেল সম্বোধন কৰিব আৰু গৌৰৱ গগৈ পাকিস্তান লিংকক থকা সকলো ৰহস্য ফাদিল হ'ব আৰু মুখ্যমন্ত্ৰীয়ে সংবাদমেল সম্বোধন কৰাৰ পিছতে সকলোবিলাকৰ উত্তৰ দিব লাগিব গৌৰৱ গগৈ কিমান খসা কিমান মিছা সন্তানৰ নাগৰিকত্ব কি ধৰ্ম কি সকলোবিলাক তথ্য দিব লাগিব বা উত্তৰ দিব লাগিব গৌৰৱ গগৈ আৰু এই সন্দৰ্ভত সবিশেষ লৈ অহাৰ চেষ্টা কৰিছো জনাই আছো জেক অলিভাৰ ফাৰ্ষ্ট অন টাইমে ডাঙৰ খবৰ 10:30 পিছতে মুখ্যমন্ত্ৰীয়ে সম্বোধন কৰিব ৰাষ্ট্ৰ কপাই যোৱা বিস্ফোৰক সংবাদমেল গৌৰৱ গগৈৰ বিৰুদ্ধে অহা পাকিস্তান লিংকৰ এছআইটিৰ প্ৰতিবেদন ৰাজহুৱা কৰা হ'ব সকলো ফাদিল হৈ পৰিব মাত্ৰ কেইটামান ক্ষণ আৰু তাকে লৈ কপনি উঠিছে ৰাজনৈতিক মহলত ৰাজনীতিক প্ৰেক্ষাপটত বৰ্তমান সময়ত হাহাকাৰ লাগিছে বিৰোধী ঐক্যত চাঞ্চল্যৰ সৃষ্টি হৈছে গৌৰৱ গগৈৰ পত্নী এলিজাবেথৰ নামত এতিয়াও পাকিস্তানৰ সক্ৰিয় হৈ আছে বেংক একাউণ্ট প্ৰথম কথা শত্ৰু ৰাষ্ট্ৰৰ পাকিস্তানৰ সৈতে কি চলিছে বা কিয় চলিছে আৰ্থিক লেনদেন ইয়াৰ উত্তৰ দিব লাগিব গৌৰৱ গগৈ গগৈ পৰিয়ালৰ উদ্দেশ্যক লৈ এতিয়া হাজাৰটা প্ৰশ্ন উত্থাপন হৈছে কিয়নো এগৰাকী সাংসদৰ সম্পৰ্ক আছে শত্ৰু ৰাষ্ট্ৰ পাকিস্তানৰ সৈতে গৌৰৱ গগৈৰ পত্নী আৰু তেওঁৰ দুই সন্তান ভাৰতীয় নাগৰিক নহয় ইয়াক লৈ উত্তৰ দিব লাগিব গৌৰৱ গগৈ এজন ভাৰতীয় সাংসদৰ পৰিয়ালৰ তিনিজনকৈ সদস্যই বিদেশী নাগৰিকত্ব বহন কৰাটোৱে সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্য গৌৰৱ গগৈৰ সন্তানৰ ধৰ্ম হিন্দু নহয় আৰু নাগৰিকত্বও ভাৰতীয় নহয় এইবিলাকৰ প্ৰশ্নৰ উত্তৰ দিব লাগিব সকলো কথা আহি পৰিছে ভাৰতীয় সংস্কৃতি আৰু দেশৰ প্ৰতি থকা আনুগত্যৰ ওপৰত এতিয়া উত্থাপন হৈছে সন্দেহ আৰু প্ৰশ্ন নিজৰ দুই সন্তানৰ নাগৰিকত্বক লৈ বাৰে বাৰে মিছা মাতি আহিছে গৌৰৱ গগৈ সাক্ষাৎকাৰতো মিছা মাতিছে অসমৰ ৰাইজক মিছা মাতি আছে গৌৰৱ গগৈ কোভিডৰ সময়ত নহয় 2022 চনতহে সন্তানৰ নাগৰিকত্ব সলনি কৰিছিল গৌৰৱ গগৈ কিন্তু সাক্ষাৎকাৰত কোভিডৰ সময়ত নাগৰিকত্ব সলনি কৰাৰ কথা উল্লেখ কৰিছিল আলী তৌকি শেখৰ সৈতে গৌৰৱ গগৈ আৰু তেওঁৰ পৰিয়ালৰ সম্পৰ্ক কি 15 দিন ধৰি পাকিস্তানত কিয় আছিল গৌৰৱ গগৈ ইয়াৰ উত্তৰ দিব লাগিব তাকো পোনপটীয়াকৈ উত্তৰ দিব লাগিব গৌৰৱ গগৈ কাৰ নিৰ্দেশত এই গোপন ভ্ৰমণ হৈছিল কোনেও গম নোপোৱাকৈ গৌৰৱ গগৈ পাকিস্তান গৈছিল আৰু প্ৰশ্ন উত্থাপন হৈছে কাৰ নিৰ্দেশত এই গোপন ভ্ৰমণ হৈছিল 10:30 পিছতে সংবাদমেলত মুখ্যমন্ত্ৰীয়ে কি তথ্য প্ৰমাণ বা ৰাজহুৱা কৰিব তাক লৈ সকলোৰে চকু নিবদ্ধ হৈ আছে প্ৰতিগৰাকী অসমীয়া ৰৈ আছে বিশেষকৈ ৰাজনৈতিক মহলত চৰ্চা আৰম্ভ হৈছে আৰু মাত্ৰ কেইটামান ক্ষণৰ পিছতে মুখ্যমন্ত্ৰীয়ে ৰাষ্ট্ৰ কপাই যোৱা বিস্ফোৰক সংবাদমেল সম্বোধন কৰিব যাৰ দ্বাৰা গৌৰৱ গগৈ আৰু পত্নীৰ সৈতে পাকিস্তানৰ কি সম্পৰ্ক সকলো ওলাই পৰিব প্ৰথম কথা গৌৰৱ গগৈ পাকিস্তান গৈছিল 15 দিন তাত আছিল কিন্তু 15 দিন যেতিয়া তেওঁ গৈছিল পাকিস্তানলৈ তেতিয়া গৌৰৱ গগৈ সাংসদ নাছিল এগৰাকী মুখ্যমন্ত্ৰীৰ পুত্ৰ আছিল কিন্তু প্ৰশ্ন উত্থাপন হৈছে কেনেকৈ তেওঁ যাব পাৰে কিন্তু কিয় লুকুৱাই ৰাখিছিল কিয় গোপনভাৱে ৰখা হৈছিল এইবিলাকৰ উত্তৰ তেওঁ দিব লাগিব সকলো কথা তেওঁ খুলি ক'ব লাগিব মুখ্যমন্ত্ৰীয়ে বৃহৎ অভিযোগ উত্থাপন কৰিছে তেওঁৰ পাকিস্তানত বৰ্তমান সময়তো বেংক একাউণ্ট সক্ৰিয় হৈ আছে কিয় সক্ৰিয় হৈ আছে কিবা কাৰণ আছে নে নাই এইবিলাকৰ উত্তৰ তেওঁ দিব লাগিব মুখ্যমন্ত্ৰীয়ে যি অভিযোগ আনিছে তাৰ উত্তৰ তেওঁ দিব লাগিব নিশ্চয়কৈ কিয়নো নিৰ্বাচন সমাগত নিৰ্বাচন 26ৰ নিৰ্বাচন সমাগত আৰু তাৰ পূৰ্বে এনেকুৱা এখন যুঁজ দেখিবলৈ পোৱাটো সহজলভ্য নাছিল মুখ্যমন্ত্ৰীয়ে বিস্ফোৰক তথ্য দাঙি ধৰিব আজি কি তথ্য দাঙি ধৰিব সেয়া লক্ষণীয় হ'ব কিন্তু ইয়াৰ উত্তৰ দিব পাৰিবনে গৌৰৱ গগৈ 15 দিন ধৰি পাকিস্তানত কি কৰি আছিল গৌৰৱ গগৈয়ে পাকিস্তানত কি কৰিব গৈছিল 15 দিন সময় আছিল তেওঁ 15 দিন ফুৰিব গৈছিল নে অন্য কিবা কাৰণত গৈছিল আৰু এটা কথা আলী তৌকি শেখ যিগৰাকী ব্যক্তিৰ সৈতে গৌৰৱ গগৈৰ পত্নী এলিজাবেথৰ ঘনিষ্ঠ সম্পৰ্ক বুলি আহিছে তথ্য বা অভিযোগ উত্থাপন কৰিছে সেইগৰাকী আলী তৌকি শেখ কিন্তু এণ্টি ইণ্ডিয়া হয় ভাৰত বিৰোধী কাৰ্যকলাপত বিভিন্ন সময়ত কাম কৰি আহিছে সেইগৰাকী ব্যক্তিৰ সৈতে গৌৰৱ গগৈৰ পত্নীৰ সম্পৰ্ক কি কিয় ইমান ঘনিষ্ঠতা এইবিলাকৰ উত্তৰ দিব লাগিব গৌৰৱ গগৈয়ে সমান্তৰালকৈ দুই সন্তানৰ নাগৰিকত্ব কিয় বিদেশী কৰি ৰখা হৈছে ধৰ্ম কিয় সলনি কৰি ৰখা হৈছে ইয়াৰ উত্তৰ দিব লাগিব
সূত্ৰ অনুসৰি গৌৰৱ গগৈ সন্তানৰ ধৰ্ম খ্ৰীষ্টান বুলি জানিব পৰা গৈছে কিন্তু ভাৰতত জন্ম হৈ অসমত জন্ম হৈ হিন্দু নাগৰিকত্ব কিয় গ্ৰহণ কৰা নহ'ল ইয়াৰ উত্তৰ তেওঁ দিব লাগিব আৰু সাক্ষাৎকাৰত তেওঁ মিছা মাতিছিল বাৰে বাৰে মিছা মাতি আহিছে তেওঁ কৈছিল যে কোভিডৰ সময়তহে তেওঁ দুই সন্তানৰ নাগৰিকত্ব সলনি কৰিছিল কিন্তু এনেকুৱা নহয় এই সম্পূৰ্ণ মিছা 2022 চনতে তেওঁ সন্তানৰ নাগৰিকত্ব সলনি কৰিছিল ইয়াৰ অৰ্থ কোভিডৰ কেইবা বছৰৰ পিছত তেওঁ নাগৰিকত্ব সলনি কৰোৱা হৈছিল কিয় মিছা মাতিছিল ইয়াৰ উত্তৰ দিব লাগিব আৰু তেওঁ পোনপটীয়াকৈ ইয়াৰ উত্তৰ দিব লাগিব তেওঁ সংবাদমেল সম্বোধন কৰি ইয়াৰ উত্তৰ দিব লাগিব কিয়নো বৃহৎ অভিযোগ উত্থাপন হৈছে বিৰোধীৰ নেতা যিগৰাকী নেতাক মুখ্যমন্ত্ৰী হিচাপে চোৱা যায় যে পৰৱৰ্তী মুখ্যমন্ত্ৰীৰ তালিকাত তেওঁৰ নাম আছে বুলি কোৱা যায় বা বিৰোধীৰ শীৰ্ষত তেওঁ নেতা কিন্তু সেইগৰাকী নেতাৰ পাকিস্তানৰ সৈতে মিতিৰালি পাকিস্তানৰ সৈতে ঘনিষ্ঠতা পাকিস্তানৰ সৈতে ইমান কথা বতৰা কিয় এইবিলাকৰ উত্তৰ দিব লাগিব আৰু দেখিবলৈ পাইছোঁ যিগৰাকী সাংসদে যোৰহাট লোকসভা সমষ্টিৰ পৰা প্ৰতিনিধিত্ব কৰি তেওঁ সাংসদ হৈছে সেইগৰাকী সাংসদে কিন্তু সদনৰ মজিয়াত এটাও কথা অসমক লৈ নকয় তেওঁ কেৱল পাকিস্তানৰ কথাহে কয় পাকিস্তানৰ কথা তেওঁ অসমত বা ভাৰতৰ কথা তেওঁ সোধে যি সময়ত ভাৰত পাকিস্তানৰ যুদ্ধ হৈছিল সেই সময়ত দেখিবলৈ পাইছিলোঁ কি ধৰণে সংসদত বা সদনৰ মজিয়াত গৌৰৱ গগৈয়ে পাকিস্তানৰ হৈ প্ৰশ্ন কৰিছিল কল্পনা কৰক ভাৰতে অপাৰেশ্যন সিন্দুৰত কি কৰিলে কি ক্ষতি হ'ল কেনেকৈ অপাৰেশ্যন সিন্দুৰ কৰিলে সেইসমূহৰ তথ্য যিসমূহ পাৰে সম্ভৱতঃ যিসমূহ পাৰে সেইসমূহ তথ্য ৰাজহুৱা কৰিছিল আৰু নিয়ম অনুসৰি বহু তথ্য ৰাজহুৱা কৰিব নোৱাৰে কিন্তু বাৰে বাৰে গৌৰৱ গগৈয়ে বিজেপিক বা শাসক পক্ষক হেঁচা দি আছিল যে তেওঁ পাকিস্তানৰ প্ৰশ্নসমূহৰ উত্তৰ দিব লাগে আৰু তাক লৈ এতিয়া প্ৰশ্ন উত্থাপন হৈছে যিগৰাকী সাংসদৰ পিতৃ মুখ্যমন্ত্ৰী আছিল যিগৰাকী সাংসদৰ পিতৃয়ে 15টা বছৰ অসমক শাসন কৰি আছিল সেইগৰাকী পিতৃৰ পুত্ৰৰ এনে কাণ্ডক লৈ ৰাজ্যজুৰি চৰ্চা আৰম্ভ হৈছে ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে আৰু মাত্ৰ কেইটামান মুহূৰ্তত 10:30 পিছতে মুখ্যমন্ত্ৰীয়ে ৰাষ্ট্ৰ কপুৱা সংবাদমেল সম্বোধন কৰিব সকলো তথ্য ৰাজহুৱা কৰা হ'ব প্ৰথম কথা গৌৰৱ গগৈ পাকিস্তান কিয় গৈছিল 15 দিন কিয় আছিল তাত এলিজাবেথৰ পাকিস্তানৰ সৈতে কি সম্পৰ্ক কি এনজিঅ'ত কাম কৰিছিল আলী তৌকীৰ শেখৰ সৈতে সম্পৰ্ক কি সমান্তৰালকৈ দুই সন্তানৰ ভাৰতীয় নাগৰিকত্ব কিয় কৰ্তন কৰা হ'ল এইবিলাকৰ উত্তৰ আজি দিব লাগিব গৌৰৱ গগৈয়ে মুখ্যমন্ত্ৰীয়ে বৃহৎ অভিযোগ আনিছে গতিকে মুখ্যমন্ত্ৰীয়ে স্পষ্ট কৰিছে যে সকলো তথ্য যুগুত কৰা হৈছে কেন্দ্ৰলৈ হস্তান্তৰ কৰা হৈছে আৰু আজি ৰাজহুৱা কৰা হ'ব ৰাজহুৱা কৰাৰ পিছতেই সকলো জল পটকৈ দেখা যাব আমাৰ ওচৰত মুখ্যমন্ত্ৰীৰ মন্তব্য আছে কেবিনেটৰ কি কৰিছিলে মুখ্যমন্ত্ৰীয়ে দেখুৱাই লোৱাৰ চেষ্টা কৰিছিল আলী তৌকীৰ শেখ and others তেওঁলোকৰ ভাৰত বিৰোধী ঘটনাৱলীৰ সম্পৰ্কত আমি যিখন স্পেচিয়েল ইনভেষ্টিগেশ্যন টিম গঠন কৰি দিছিলোঁ তাৰ প্ৰতিবেদন আজি কেবিনেটত পুংখানুপুংখভাৱে আলোচনা হয় আলোচনাৰ অন্তত গোটেই বিষয়বস্তুৰ গভীৰতালৈকে লক্ষ্য কৰি গৃহ মন্ত্ৰালয়লৈকে এই গোচৰটো হস্তান্তৰ কৰাৰ সিদ্ধান্ত লোৱা হয় আৰু গৃহ মন্ত্ৰালয়ে তেওঁলোকৰ এটা ইনভেষ্টিগেটিং এজেন্সি NIA হওক বা আন ইনভেষ্টিগেটিং এজেন্সি দি ইয়াৰ পৰৱৰ্তী তদন্ত কৰক তাৰ বাবে ৰাজ্যৰ কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰে বেসিক্যালি SIT আৰু ইয়াৰ লগত সংলগ্ন পঞ্জীভুক্ত গোচৰ দুইটাই আমি ভাৰত চৰকাৰৰ গৃহ মন্ত্ৰালয়লৈ হস্তান্তৰ কৰাৰ বাবে আজি কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰে পৰৱৰ্তী এই কেছটোৰ পৰৱৰ্তী যি তদন্ত সেয়া ভাৰত চৰকাৰৰ পৰ্যায়ত আৰম্ভ হ'ব বুলি কেবিনেটে বিশ্বাস কৰে কেবিনেটে যিখিনি তথ্য গোপনীয় নহয় কেবিনেটে সেই তথ্যখিনিক লৈ অহাকালি এখন সাংবাদিক মেল অনুষ্ঠিত কৰি সংবাদ মাধ্যমক এই গোটেই ইনকুৱাৰী বা ইনভেষ্টিগেশ্যনৰ ওপৰত সদৰি কৰিবলৈ মুখ্যমন্ত্ৰীক অধিকাৰ প্ৰদান কৰে আলী তৌকীৰ শেখ এণ্ড আদাৰ্ছ তেওঁলোকৰ ভাৰত বিৰোধী ঘটনাৱলীৰ সম্পৰ্কত আমি যিখন
স্পেচিয়েল ইনভেষ্টিগেশ্যন টীম গঠন কৰি দিছিলোঁ তাৰ প্ৰতিবেদন আজি কেবিনেটত পুংখানুপুংখভাৱে আলোচনা হয় আলোচনাৰ অন্তত গোটেই বিষয়বস্তুৰ গভীৰতালৈকে লক্ষ্য কৰি গৃহ মন্ত্ৰালয়লৈকে এই গোচৰটো হস্তান্তৰ কৰাৰ সিদ্ধান্ত লোৱা হয় আৰু গৃহ মন্ত্ৰালয়ে তেওঁলোকৰ এটা ইনভেষ্টিগেটিং এজেঞ্চি NIA হওক বা আন ইনভেষ্টিগেটিং এজেঞ্চি দি ইয়াৰ পৰৱৰ্তী তদন্ত কৰক তাৰ বাবে ৰাজ্যৰ কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰে বেচিক্যালি SIT আৰু ইয়াৰ লগত সংলগ্ন পঞ্জীভুক্ত গোচৰ দুইটাই আমি ভাৰত চৰকাৰৰ গৃহ মন্ত্ৰালয়লৈ হস্তান্তৰ কৰাৰ বাবে আজি কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰে পৰৱৰ্তী এই কেছটোৰ পৰৱৰ্তী যি তদন্ত সেয়া ভাৰত চৰকাৰৰ পৰ্যায়ত আৰম্ভ হ'ব বুলি কেবিনেটে বিশ্বাস কৰে কেবিনেটে যিখিনি তথ্য গোপনীয় নহয় কেবিনেটে সেই তথ্যখিনিক লৈ অহাকালি এখন সাংবাদিক মেল অনুষ্ঠিত কৰি সংবাদ মাধ্যমক এই গোটেই ইনকুৱাৰী বা ইনভেষ্টিগেশ্যনৰ ওপৰত সদৰি কৰিবলৈ মুখ্যমন্ত্ৰীক অধিকাৰ প্ৰদান কৰে আলী তৌকিৰ শেখ এণ্ড আদাৰ্ছ তেওঁলোকৰ ভাৰত বিৰোধী ঘটনাৱলীৰ সম্পৰ্কত আমি যিখন স্পেচিয়েল ইনভেষ্টিগেশ্যন টীম গঠন কৰি দিছিলোঁ তাৰ প্ৰতিবেদন আজি কেবিনেটত পুংখানুপুংখভাৱে আলোচনা হয় আলোচনাৰ অন্তত গোটেই বিষয়বস্তুৰ গভীৰতালৈকে লক্ষ্য কৰি গৃহ মন্ত্ৰালয়লৈকে এই গোচৰটো হস্তান্তৰ কৰাৰ সিদ্ধান্ত লোৱা হয় আৰু গৃহ মন্ত্ৰালয়ে তেওঁলোকৰ এটা ইনভেষ্টিগেটিং এজেঞ্চি NIA হওক বা আন ইনভেষ্টিগেটিং এজেঞ্চি দি ইয়াৰ পৰৱৰ্তী তদন্ত কৰক তাৰ বাবে ৰাজ্যৰ কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰে বেচিক্যালি SIT আৰু ইয়াৰ লগত সংলগ্ন পঞ্জীভুক্ত গোচৰ দুইটাই আমি ভাৰত চৰকাৰৰ গৃহ মন্ত্ৰালয়লৈ হস্তান্তৰ কৰাৰ বাবে